হ'ব এতিয়া মোৰ? মই এনেকুৱা এটা ডাঙৰ ভুল কেনেকৈ কৰিলোঁ বাৰু? মোৰ কাৰণে এতিয়া গোটেই ঘৰখনৰ সন্মান যাব। দাদা নবৌৱে মোক বহুত বেয়া পাব। তেওঁলোক দুয়ো মোক কিমান মৰমত ৰাখিছে, কিমান বিশ্বাস কৰে, কিন্তু মই তেওঁলোকৰ বিশ্বাস ভঙাৰ নিচিনা হ'ল। কিন্তু মোৰ হাতত বেলেগ কোনো উপায়ো নাছিল। সেয়া কৰিবলৈ মই বাধ্য হৈছিলোঁ। সমীৰণ আৰু মোৰ ভালপোৱাৰ সম্পৰ্ক 5 বছৰ পাৰ হ'ল। ইমান বছৰৰ পৰা আমি ইটোৱে সিটোক ভাল পাই আহিছোঁ। ইমান দিনেতো ঠিকেই চলি আছিল, কিন্তু সেইদিনা কি হ'ল সমীৰণৰ মই বুজি নাপালোঁ। সি মোক ইমান জোৰ কৰিছিল, তাক বোলে বিয়াৰ পিছত দিব লগা অধিকাৰখিনি এতিয়াই দিব লাগে। মই তাক বহুত বাধা দিছিলোঁ, কিন্তু সি মোক ক'লে মই যদি তাক বাধা দিওঁ তেনেহ'লে সি বুজিব যে মই তাক সঁচাকৈ ভাল নাপাওঁ। ইমান দিনে মই তাৰ লগত ভালপোৱাৰ নাটক কৰি আছিলোঁ আৰু বেলেগ কাৰোবাৰ লগতহে বোলে বিয়া হ'বলৈ বিচাৰিছোঁ। মই তাক বহুত বুজাইছিলোঁ, মই বেলেগ কাৰো কথা ভাবিবই নোৱাৰোঁ। মোৰ জীৱনত একমাত্ৰ ভালপোৱা হৈছে সমীৰণ। সিয়ে মোৰ প্ৰথম ভালপোৱা আৰু সিয়ে অন্তিম হৈ ৰ'ব। কিন্তু সি নামানিলে। মই তাক ভাল নাপাওঁ বুলি সি বাৰে বাৰে কৈ আছিল, আৰু মই মোৰ ভালপোৱাৰ প্ৰমাণ দিবলৈ গৈ নকৰিবলগীয়া কাম কৰি পেলালোঁ। আৰু তাৰ ফল এতিয়া মই ভুগিব লগা হৈছে। আজিহে মই গম পালোঁ যে মোৰ গৰ্ভত সমীৰণৰ সন্তানে থিতাপি লৈছে। এতিয়া যে মই কি কৰোঁ কি নকৰোঁ একো ভাবি পোৱা নাই। পাহৰিছিলোৱে নহয়, প্ৰেগনেঞ্চি টেষ্ট কৰা কিটটো দেখোন মই বাথৰুমতে থৈ আহিলোঁ। মোৰ পিছতে নবৌ গা ধুবলৈ সোমাইছিল। তেওঁ যদি দেখা পায়, নবৌ আৰু দাদাক বাৰু মই এনেও ক'বই লাগিব, কিন্তু এনেকৈ হঠাৎ গম পাই গ'লে মই কি ক'ম বাৰু? আৰাধ্যা? নবৌ কোৱা। আৰাধ্যা, তুমি বাৰু মোৰ পৰা কিবা লুকুৱাই আছা নেকি? ক'তা নাইতো, মই কি লুকুৱাম তোমাৰ পৰা? একো লুকুওৱা নাই। তোমাৰ জীৱনৰ কিবা ডাঙৰ কথা এটা মোৰ পৰা লুকুৱাই ৰাখিছা নেকি তুমি? আৰাধ্যা, সঁচা কথা কোৱা। নাই ৰখা নবৌ। আৰু কিমান মিছা কথা ক'বা আৰাধ্যা? তুমি যে মিছা কথাও ক'ব নাজানা ভালকে, সেই কথা তুমিও ভালকে জানা। বাথৰুমত মই তোমাৰ প্ৰেগনেঞ্চি ডিটেকশ্যন কিটটো দেখা পাইছোঁ। মইতো ইউজ কৰা নাই, সেইটো তুমিয়ে কৰিব লাগিব। আৰু পজিটিভ আহিছে দেখোন। আৰাধ্যা, তুমি এইবোৰ কি কৰিলা? তোমাৰ পৰা আমি সেইবোৰ আশা কৰা নাছিলোঁ। তোমাৰ জীৱনৰ সকলো কথাই মোৰ আগত তুমি কৈছা। সম্পৰ্কত মই তোমাৰ নবৌ আৰু তুমি মোৰ ননদ হ'ব পাৰা, কিন্তু আমাৰ দুয়োৰে মাজৰ সম্পৰ্ক বাই ভনীৰ দৰে আৰু ভাল বান্ধৱীৰ দৰে আমি সকলো কথাই পাতোঁ। কিন্তু এনেকুৱা এটা কথা তুমি মোৰ পৰা লুকুৱাই ৰাখিলা। এই সন্তান নিশ্চয় সমীৰণৰে, নহয় জানো? হয় নবৌ, সমীৰণৰ বাহিৰে আন কোন হ'ব? তুমিতো ভালকৈ জানা মোৰ জীৱনত একমাত্ৰ সমীৰণেই আছে। তাৰ লগত তোমাৰ যোৱা 5 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক। মই সকলো কথাই জানো, কিন্তু তোমাক মই বাৰে বাৰে কৈ আছিলোঁ নহয় এনেকুৱা একো কাম নকৰিবা বুলি। সেইবোৰ পাপ হয় আৰাধ্যা, এনেকুৱা কাম তুমি কিয় কৰিলা? মই নিজেও বিচৰা নাছিলোঁ নবৌ, কিন্তু সমীৰণৰ জিদৰ আগত সেইদিনা মই হাৰিব লগা হ'ল। মোৰ নিজৰ ভালপোৱাৰ প্ৰমাণ দিবলৈ গৈ সেইবোৰ হৈ গ'ল। এতিয়া কি হ'ব নবৌ? মোৰ বহুত বেছি ভয় লাগিছে। দাদাই গম পালে মোক বহুত খং কৰিব ন? মোক তেওঁ কিমান ভাল পায়, কিমান বিশ্বাস কৰে, আৰু মই এনেকুৱা কৰিলোঁ। মা আৰু দেউতা যে আমাৰ মাজত নাই, সেই কথা মই অনুভৱেই কৰিব নোৱাৰোঁ। একমাত্ৰ দাদা আৰু তুমি আছা কাৰণে, আৰু তোমালোকৰ লগত মই এনেকুৱা কৰিলোঁ। মোক ক্ষমা কৰি দিয়া নবৌ, মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হ'ব দিয়া, এতিয়া আৰু ইমান কন্দা কটা নকৰিবা আৰাধ্যা। যি হ'ব লগা আছিল সেয়াটো হৈয়ে গ'ল, সেইটোতো আৰু নোহোৱা কৰিব নোৱাৰি। তোমাৰ দাদাই মনত দুখ পাব, নিশ্চয় পাব, কাৰণ তেওঁ তোমাক বহুত ভাল পায় আৰাধ্যা। কিন্তু মই তেওঁক বুজাবলৈ চেষ্টা কৰিম বাৰু। চোৱাচোন আৰাধ্যা, খন্তেকৰ এটা ভুলৰ কাৰণে আজি কি হৈ গ'ল। পিছে আৰাধ্যা, তুমি এতিয়া কি বিচাৰা? সমীৰণ আৰু তোমাৰ এতিয়ালৈকে বিয়া হোৱা নাই, সেই সন্তানটো তুমি কেনেকৈ পৃথিৱীলৈ আনিবা? মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ নবৌ। সেই সন্তানটো মোৰ আৰু সমীৰণৰ ভালপোৱাৰ চিন। মই ইয়াক মোৰ পৰা আঁতৰ কৰি পঠাব নোৱাৰোঁ। এই কণমানি প্ৰাণটিৰ কি ভুল আছে তুমিয়ে কোৱাচোন নবৌ? ভুল আমি কৰিছিলোঁ, তাৰ ফল সি কিয় ভুগিব? কিন্তু কেনেকৈ আৰাধ্যা? তোমালোকৰ যে এতিয়ালৈকে বিয়া হোৱা নাই। সমীৰণে পিছে কি কৈছে? সি বিয়া পাতিম বুলি কৈছেনে তোমাক? যোৱা কিছুদিন ধৰি সমীৰণৰ জানো কি হৈছে? সি মোৰ লগত বৰকৈ কথা বতৰা নপতা হৈছে। আজিও ৰাতিপুৱাৰ পৰা কেইবাবাৰো ফোন কৰিলোঁ, সি ৰিচিভ কৰা নাই। আৰে, সি এনেকুৱা এটা কাম কৰি এতিয়া কথা নপতাকৈ থাকিব নোৱাৰে নহয়। ধেমালি কৰিছে নেকি সি? দিয়া, তাৰ নাম্বাৰটো মোক দিয়া, মই ফোন কৰিম। কি ভাবিছে সি? নহয় নবৌ, সি চাগে কিবা কামত ব্যস্ত হৈ আছে, নহ'লে মোৰ ফোন ৰিচিভ নকৰাকৈ নাথাকে। তথাপিও মই তোমাক নাম্বাৰটো দিছোঁ বাৰু, তুমি ফোন কৰা। আৰু
মই তাক লগ কৰিব বিচাৰোঁ বুলি ক'বা। আমি সদায় য'ত লগ পাওঁ তাতেই। আজি আহিবই লাগিব বুলি ক'বা, নাহিলে নহ'ব। তাক আজি আমাৰ ঘৰলৈকে মতাই ভাল আছিল নেকি আৰাধ্যা? নবৌ, মোৰ দাদালৈ বৰ ভয় লাগি আছে অ'। সিটো এতিয়ালৈকে কথাবোৰ গম পোৱা নাই। সি বা গম পালে কি কয়? সেইকাৰণে ভাবিছোঁ প্ৰথমে ময়ে সমীৰণৰ লগত কথাবোৰ পাতি লওঁচোন। তাৰপিছত যদি দাদাই তাক লগ কৰিব বিচাৰে, তাক মই ঘৰলৈ লৈ আহিম বাৰু। ঠিক আছে বাৰু, তেনেকৈয়ে কৰা। দিয়া এতিয়া নাম্বাৰটো, মই ফোন কৰি তাক মাতি দিছোঁ। কি হ'ল আৰাধ্যা? তোমাৰ ফোনটো ৰিচিভ নকৰোঁতে তুমি জানিব লাগিছিল যে মই কিবা কামত ব্যস্ত আছোঁ। তুমি আকৌ নবোৰ হতুৱাই মোক ফোন কৰাই মাতিছা। কি হৈছে তোমাৰ? এনেকুৱা কি ইম্পৰ্টেণ্ট কথা আছিল যিটো তুমি আজিয়েই ক'ব লাগিব? ইম্পৰ্টেণ্ট কথা আছে কাৰণেহে তোমাক এনেকৈ মাতিছোঁ। নহ'লে যোৱা কেইবাদিনো ধৰি তুমি দেখোন মোৰ লগত ভালকৈ কথাই পতা নাই। মইতো তোমাক কেতিয়াও একো ডিষ্টাৰ্ব কৰা নাছিলোঁ। হয়, মাজে মাজে ফোন কৰোঁ, কিন্তু তুমি ৰিচিভ নকৰিলে মই আৰু তোমাক দিগদাৰ নিদিওঁ। কিবা কামত ব্যস্ত হৈ আছা বুলি নিজকে সান্তনা দিওঁ, কিন্তু পিছতো তুমি কেতিয়াও মোলৈ ফোন ঘূৰাই নকৰা। কিন্তু এইটো কথা আজিয়েই তোমাক মই ক'বই লাগিব, কাৰণ এইটো কোনো লুকুৱাই ৰখা কথা নহয়, সম্ভৱেই নহয়। কি কথা আগত সেইটো কোৱা। সমীৰণ, আজি ৰাতিপুৱা যেতিয়া কথাটো গম পাইছিলোঁ, মোৰ বহুত ভয় লাগি আছিল। কিন্তু নবৌৰ লগত যেতিয়া কথাবোৰ আলোচনা কৰিলোঁ, তেওঁ মোক সাহস দিছে। এতিয়া মোৰ মনটো ভালেই লাগিছে। মোৰ গৰ্ভত তোমাৰ সন্তান আছে সমীৰণ। অঁ সমীৰণ, অঁ, মই প্ৰেগনেণ্ট হয়। তুমি দেউতা হ'বলৈ গৈ আছা। পাগল হৈছা নেকি তুমি আৰাধ্যা? আমাৰ দেখোন বিয়াই হোৱাই নাই। মই কেনেকৈ দেউতা হ'ম? আৰু তুমি এইটো গম পাই ইমান সুখী কিয় হৈছা? মই সেইটো বুজি পোৱা নাই। এইটো ভাল লগা কথা নেকি? সেইটো বহুত চিন্তাৰ কথা হয়। সোনকালে ইয়াৰ কিবা এটা ব্যৱস্থা কৰা। মই নিবিচাৰোঁ এইটো সন্তান। এতিয়াই মই বিয়া বাৰু পাতি সংসাৰৰ দায়িত্বত আবদ্ধ হ'ব নিবিচাৰোঁ। তেনেহ'লে সেইদিনা তুমি মোক ইমান জোৰ কিয় কৰিছিলা? মই তোমাক বাৰে বাৰে বাধা দিছিলোঁ। এতিয়া তুমি এনেকৈ ক'লে নহ'ব নহয়। সেই সন্তানৰ দায়িত্ব তুমি ল'বই লাগিব। এতিয়াও দেৰি হোৱা নাই নহয়। তুমি কিবা এটা কৰা, নবৌৰ লগতে ডক্টৰৰ ওচৰলৈ যোৱা। তুমি ক'ব কি বিচাৰিছা সমীৰণ? মোৰ সন্তানটোক মই গৰ্ভতে মাৰি পেলাব লাগে? আমাৰ 5 বছৰীয়া গভীৰ প্ৰেমৰ চিন হয় এইটো। তেনেহ'লে এই সন্তানৰ দায়িত্ব তুমি নিজে ল'ব লাগিব। মই এই সন্তানৰ দায়িত্ব ল'ব নোৱাৰোঁ। মই এতিয়া বিয়া পাতিব নিবিচাৰোঁ। ভণ্টি, দাদা, তুমি ইয়াত যে? তোৰ নবৌৰে মোক চব কথাই ক'লে। ইমানখিনি হোৱাৰ পিছতো তই অকলশৰে এনেকৈ এই ল'ৰাজনক লগ কৰিবলৈ আহিছ? মই যদি আগতেই গম পালোঁ হ'লে যে তোৰ কাৰোবাৰ লগত এনেকুৱা প্ৰেম ভালপোৱা চলি আছে, মই কেতিয়াবাই বাধা দিলোঁ হ'লে। আৰু তুমি সমীৰণ, তুমি বোলে আজিকালি আমাৰ আৰাধ্যাক ইগন'ৰ কৰিব লৈছা? এনেকুৱা এটা কাম কৰি মোৰ ভনীজনীক এনেকুৱা এটা পৰিস্থিতিত পেলাই তুমি এতিয়া কি কৰিম বুলি ভাবিছা? এতিয়া আৰু বেলেগ উপায় নাই। তুমি তাইক বিয়া পাতিবই লাগিব। কিন্তু দাদা, এতিয়াই মই বিয়া পাতিব নিবিচাৰোঁ। মই ঘৰৰ অকলশৰীয়া ল'ৰা। দেউতা নাই, মা ঘৰত অকলে থাকে। ঘৰখনৰ দায়িত্ব মোৰ ওপৰত, আৰু মোৰ বহুত কিবা কিবি কৰাৰ ইচ্ছা আছে। মোৰ সপোন আছে বহুত। মই এতিয়াই এইবোৰ দায়িত্বত সোমাব নিবিচাৰোঁ। এইবোৰ কথা আগতে চিন্তা কৰিব লাগিছিল। আৰু বিয়া পতাৰ পিছতো তুমি নিজৰ সপোনবোৰ পূৰা কৰিব পাৰিবা নহয়? তুমিতো এজনী ছোৱালী নহয় যে আন এখন ঘৰলৈ ওলাই যাব লাগিব, কাম বন কৰিব লাগিব, সপোনবোৰ পূৰা কৰিব নোৱাৰিবা। তুমি ল'ৰাহে, তোমাৰ জীৱন আগৰ দৰে থাকিব। আৰু তোমালোকে যি কাম কৰিলা, এতিয়া বিয়া নপতাকৈ থাকিবও নোৱাৰা। সমীৰণ, ব'লা আজিয়ে তোমাৰ মাক লগ কৰিমগৈ, আৰু আজিয়ে তোমালোকৰ বিয়াৰ দিন বাৰ ঠিক কৰা হ'ব। কি হ'ল সমীৰণ? ইমান সোনকালে দৰাৰ সাজযোৰ খুলিয়ে দিলা যে? বিয়া শেষ হ'ল নহয়। তোমাৰ ঘৰৰ মানুহে জোৰ জবস্তি কৰি আমাৰ বিয়াখন পতাইহে এৰিলে। এতিয়াও কি মই দৰাৰ সাজ পিন্ধি ঘূৰি ফুৰিম নেকি ঘৰৰ ভিতৰতে? তুমিও খোলা এতিয়া এইবোৰ কইনাৰ সাজপাৰ। আৰু শুনা, মই অকণমান ওলাই যাওঁ লগৰবোৰৰ লগত। মোৰ কাৰণে ৰৈ নাথাকিবা। মোৰ আহি পাওঁতে ৰাতি বহুত দেৰি হ'ব। সমীৰণ, আজিৰ দিনটোত তুমি মোক এৰি থৈ লগৰবোৰৰ লগত ওলাই যাবা? সদায় দেখোন সন্ধিয়া মই মোৰ লগৰকেইটাৰ লগতে থাকোঁ। তুমি সেই কথা ভালকৈ জানা। তোমাৰ দাদাই দেখোন কৈছিলে মোৰ জীৱনটো আগৰ দৰেই থাকিব। কিন্তু দেখিলা নহয়, আজি প্ৰথম দিনাই তুমি মোক প্ৰশ্ন কৰা আৰম্ভ কৰি দিলা। তোমাক মই প্ৰশ্ন কৰা নাই, বাধা দিয়া নাই সমীৰণ। কিন্তু আজি আমাৰ প্ৰথম দিন। সেই দিনটোৰ কাৰণে আমি ইমান বছৰৰ পৰা কিমান সপোন দেখিছিলোঁ। সমীৰণ, মোৰ কি ফিল হৈছে জানা? ইমান বছৰে মই তোমাক বুজিয়ে নাপালোঁ। এতিয়াহে যেন তোমাৰ আচল ৰূপটো মই ধৰিব পাৰিছোঁ। আগত দেখোন সদায় তুমি মোৰ লগত মৰমেৰে মাতিছিলা, ইমান ভাল পোৱা দেখুৱাইছিলা। সেইবোৰ নাটক আছিল নেকি সমীৰণ? তুমি কেৱল মোৰ শৰীৰটো বিচাৰিছিলা, মোক তুমি ভাল পোৱা নাছিলা। সেইকাৰণেই চাগে তোমাৰ স্বাৰ্থ পূৰণ হোৱাৰ পিছত তুমি মোৰ লগত কথা বতৰা কমাই দিছিলা। কিন্তু মই তেতিয়া সেইবোৰ বুজি পোৱা নাছিলোঁ। ভাবিছিলোঁ আমাৰ মাজত ইমানখিনি হোৱাৰ পিছত তুমি চাগে জীৱনটো লৈ আৰু বেছি চিৰিয়াছ হৈছা, কিবা ভাল কামত চাগে ব্যস্ত হৈ আছা। কিন্তু মই ভুল আছিলোঁ।
তুমি মোৰ পৰা আঁতৰিবলৈহে চেষ্টা কৰিছিলা, কিন্তু তুমি নোৱাৰিলা সমীৰণ। মোৰ গৰ্ভত এই সন্তানটো অহাৰ কাৰণে দাদাহঁতে জোৰ কৰি তোমাৰ বিয়া মোৰ লগত পতাই দিলে। অঁ হয়, তই ঠিকেই বুজিছ। সমীৰণ, এৰি দিয়া মোৰ চুলি, দুখ পাইছো মই। দুখ পা, আৰু দুখ পাব লাগে তই। কিমান কৈছিলোঁ এই সন্তানটো পেলাই দে, মই এতিয়া বিয়া হ'ব নিবিচাৰোঁ, কিন্তু তই নামানিলি। বিয়া হোৱাৰ বৰ চখ আছিল নহয়, এতিয়া এই সাংসাৰিক জীৱনৰ সোৱাদ তোক ভালকৈ দি আছোঁ। সমীৰণ, তুমি কিয় এনেকৈ সলনি হৈ গ'লা? আজিৰ দিনটোৰ কাৰণে আমি 5 বছৰ অপেক্ষা কৰিছিলোঁ, কিন্তু তুমি হয়তো কৰা নাছিলা। মই এতিয়াহে বুজি পাইছোঁ। আজিৰ দিনটোত তুমি মোৰ মনটো ভাল পোৱাৰেহে ৰঙীন কৰাৰ কথা আছিল, কিন্তু ক'তা তুমি দেখোন মোৰ শৰীৰটো তেজেৰেহে ৰাঙলী কৰিলা। মোৰ প্ৰতি তোমাৰ ভাল পোৱা কমি গৈছে বা শেষ হৈ গ'ল, সেই কথা বাৰু মানি লৈছোঁ, কিন্তু মোৰ গৰ্ভত থকা এই সন্তানটিটো তোমাৰেই হয়। ইয়াৰ প্ৰতিও তোমাৰ অকণমানো দয়া নাইনে? এনেকুৱা এটা সময়ত তুমি মোক ইমানকৈ কেনেকৈ মাৰিব পাৰিলা সমীৰণ? বিয়াৰ পিছৰ সময়বোৰ এনেকৈ পাৰ হ'ব ধৰিলে। আৰোহণে মন গ'লেই আৰাধ্যাৰ ওপৰত মাৰপিট কৰিবলৈ ল'লে। আৰাধ্যাই সকলোবোৰ মনে মনে সহ্য কৰি গ'ল। ককায়েক আৰু নবৌৱেকক তাই এইবোৰ কথা একোৱেই নক'লে। আৰাধ্যাৰ কাৰণে ককায়েক আৰু নবৌৱেকে বহুতখিনি কৰিছে। বিয়াৰ পিছতো আৰু তেওঁলোকক কষ্ট দিয়াটো তাই ভাল নুবুজিলে। আৰাধ্যা, যোৱা ৰাতিও সি তোমাক মাৰিলে ন? তোমাৰ গালখন ৰঙা হৈ আছে। অঁ মা, এতিয়া এনেকুৱা হৈছে সি যিদিনাখন মোক নামাৰে সেইদিনাহে মোৰ আচৰিত লাগে। সমীৰণৰ মাৰ খোৱাটো এতিয়া মোৰ কাৰণে সাধাৰণ কথা হৈ গৈছে। মোৰ তোমালৈ বৰ বেয়া লাগে অ' বোৱাৰী। সি বাৰু সঁচাকৈ মোৰ গৰ্ভৰ পৰা জন্ম হৈছিল নে? মোৰ সন্দেহ হয়। আগতে অৱশ্যে সি এনেকুৱা নাছিল, বহুত ভাল আছিল, কিন্তু সময়ৰ লগত মানুহো সলনি হৈ যায় নহয়। আৰাধ্যা, তোমাৰ সদায় সদায় এই দুখবোৰ দেখি মোৰ একেবাৰে সহ্য নোহোৱা হৈছে অ'। ল'ৰাটোক কিমান বুজালো, নাই সি নুবুজে। উল্টাই আৰু মোৰ ওপৰত খং কৰে। তাৰ খংটো দিনক দিনে বাঢ়িয়ে গৈ আছে, মোৰো ভয় লগাহে হৈছে। তাতে আকৌ তোমাৰ এইটো অৱস্থা, সন্তানটিয়ে কষ্ট পাব নহয়। কেতিয়াবা ভাবোঁ তোমাক তোমাৰ নবৌ আৰু দাদাৰ ঘৰলৈকে পঠাই দিওঁ বুলি। নাই মা, মই দাদা নবৌৰ ওচৰলৈ নাযাওঁ। তেওঁলোকৰ ওচৰলৈ গ'লে মোৰ কথাবোৰ ওলাই পৰিব। সমীৰণে যে মোৰ লগত ইমানখিনি কৰি আছে, সেইবোৰ মই ঘৰত কোৱা নাই নহয়। নবৌ আৰু দাদাই মোক বহুত মাতি আছে ঘৰলৈ যাবলৈ, কিন্তু মই নাযাওঁ বুলি কৈছোঁ। ফোনত বাৰু সকলোবোৰ কথা লুকুৱাই ৰাখিব পাৰিছোঁ, কিন্তু মই জানো নবৌৰ সন্মুখলৈ গ'লে মোৰ মুখখন চায়ে নবৌৱে সকলো কথা গম পাই যাব, যিটো মই নিবিচাৰোঁ মা। মোৰ কাৰণে তেওঁলোকে আৰু কষ্ট সহ্য কৰিব লগা হোৱাটো মই একেবাৰে নিবিচাৰোঁ। কিন্তু ইমানখিনি সহ্য কৰি তুমি ইয়াত কেনেকৈ থাকিবা আৰাধ্যা? একো নহয় মা, সমীৰণে মোক কষ্ট দিয়ে, কিন্তু এসময়ত সি মোক ভালো পাইছিল। মোৰ বিশ্বাস আছে তাৰ সেই ভাল পোৱাখিনি মই আকৌ ঘূৰাই আনিব পাৰিম। আৰু এইখন ঘৰত মই আপোনাক পাইছোঁ মা, মা বুলি মাতিব পাৰিছোঁ। আপোনাৰ পৰাও মই ছোৱালীৰ দৰেই মৰম পাইছোঁ। মোৰ দেউতা সৰুতে ঢুকাইছিল, দেউতাৰ কথা ইমান মনতেই নাই, কিন্তু মা ঢুকুৱা 6 বছৰ হৈছে। মা ঢুকোৱাৰ কেইদিনমান পিছতেই মই সমীৰণক লগ পাইছিলোঁ। সেইটো সময়ত এনেও মই মানসিকভাৱে বহুত দুৰ্বল হৈ আছিলোঁ, আৰু সমীৰণে মোক সদায় মোৰ মনটো ভাল লগাবলৈ চেষ্টা কৰিছিল। মোৰ লগত সদায় কথা পাতিছিল, আৰু তাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগিছিল মা। মই মোৰ দুখবোৰ পাহৰি পেলাইছিলোঁ। এনেকৈ আমাৰ মাজৰ সম্পৰ্ক গভীৰৰ পৰা গভীৰতৰ হৈ গৈ থাকিল। এতিয়া আমাৰ বিয়াও হ'ল, কিন্তু সমীৰণ সলনি হৈ গ'ল। দুখ নকৰিবা বোৱাৰী, দুখ নকৰিবা। মানুহৰ একাল যদি দুখত যায়, একাল সুখত। তোমাৰো বেয়া দিনবোৰ পাৰ হৈ যাব, এদিন ভাল দিন আহিব। আৰু বেছিকৈ চিন্তা আৰু দুখ কৰি নাথাকিবা, কণমানিটোৰ কাৰণে বেয়া নহয়। আপুনি ঠিকেই কৈছে মা, মানুহৰ একাল দুখত গ'লে একাল সুখত যায়, কিন্তু মোৰ সেই সুখখিনি চাগে কেতিয়াবাই পাৰ হৈ গ'ল। মোৰ জীৱনলৈ যে আৰু কেতিয়াবা সুখ আহিব, সেয়া মই ভাবিবও নোৱাৰোঁ। তথাপিও নিজকে সান্তনা দিওঁ যে সমীৰণ এদিন আকৌ আগৰ দৰে হৈ পৰিব। আৰু কি ঠিক আছে, কিজানি সন্তানটি অহাৰ পিছত সমীৰণ সলনি হয়ে, সেইটো আশাতে মই জীয়াই আছোঁ। কি হ'ল সমীৰণ, ইমান চিঞৰি চিঞৰি মাতি আছিলা যে? ইমান দেৰি লাগে নেকি আহোঁতে? এতিয়াও মই ইমান দৌৰাদৌৰিকৈ আহিব নোৱাৰোঁ নহয়। মোৰ অৱস্থাটো দেখিছাই তুমি, 4 মাহত সোমাইছে, পেটটো অকণমান ডাঙৰ হৈছে। এতিয়া মই ইমান দৌৰাদৌৰি কৰিব নোৱাৰোঁ নহয়। লাহে লাহে আহোঁতে অকণমান সময় লাগেই। আৰাধ্যা, পংকজ কোন হয়? পংকজ? অঁ, সি মোৰ বন্ধু হয়, কলেজত একেলগে পঢ়িছিলোঁ। কিয়? বন্ধু নে বেলেগ কিবা? বেলেগ বেলেগ আৰু কি হ'ব? তুমি এনেকৈ কিয় কৈছা সমীৰণ?
যদি সি তোমাৰ অকল বন্ধুৱেই হয় তেনেহ'লে সদায় তোমাক গুড মৰ্ণিং, গুড ইভিনিং, গুড নাইট এইবোৰ মেছেজ কিয় দি থাকে? ৰাতিপুৱা উঠিয়ে তাৰ তোমালৈ মনত পৰে, তাৰমানে ৰাতিও তোমালৈ মনত পৰে, গোটেই দিনে ৰাতিয়ে অকল তোমাৰ কথাই মনত পৰি থাকে। অকল বন্ধু হ'লে তোমাক ইমান মেছেজ কিয় কৰিব সি? সমীৰণ, সি অকল মোকেই নহয়, আমাৰ বন্ধু বান্ধৱী যিমান আছে সকলোকে মেছেজ কৰে। এইটো তাৰ আগৰে অভ্যাস। গুড মৰ্ণিং, গুড নাইট সেইবোৰ সি দি ভাল পায়, সেইকাৰণেহে দিয়ে। মোক বুৰ্বক বুলি ভাবিছ তই? তই নিজকে বহুত সঠিক সাবৃত্তি দেখুৱাই থাক নহয়। তোৰ জীৱনত অকল মই আছোঁ বুলি কৈ থাক, কিন্তু আজিহে আচল কথা ওলালে। তোৰ জীৱনত আৰু কিমানটা আছে তাৰ কোনো ঠিক নাই, আৰু তোৰ পেটত থকাটো কাৰ পাপ সেইটোও ঠিক নাই। কাৰ পাপ আনি মোৰ মূৰত মাৰিছ হা? নহ'লে সন্তান হোৱাটো ইমান সহজ নেকি? মানুহে বিয়াৰ পিছত বছৰ বছৰ ধৰি চেষ্টা কৰাৰ পিছতহে এটা সন্তানৰ মুখ দেখা পায়। সমীৰণ, তুমি মোক সন্দেহ কৰিছা, তাকো ইমান ডাঙৰ সন্দেহ। তুমি মোৰ চৰিত্ৰ বেয়া বুলি কৈছা। ইমান দিনে তুমি মোৰ লগত কিমান কি কৰা নাই, কিমান মাৰপিট কৰিছা, কিমান গালি খপনি দিছা, সেইবোৰ মই হাঁহি মুখে শুনি গৈছোঁ, কেতিয়াও তোমাক আপত্তি কৰা নাই। কিন্তু আজি তুমি মোৰ ওপৰত যিটো অপবাদ দিছা, সেইটো মই কেনেকৈ সহ্য কৰি থাকোঁ বাৰু? তুমি মোক এদিন দুদিন নহয় 5 বছৰৰ পৰা চিনি পোৱা। মোৰ চৰিত্ৰ যদি বেয়াই থাকিলে হ'লে সেই 5টা বছৰত তুমি এদিনো ধৰিব নোৱাৰিলা হ'লেনে? সমীৰণ, মোৰ নিজৰ ওপৰতে খং উঠিছে। মই বাৰু তোমাৰ দৰে এজন ল'ৰাক কিয় ইমান বিশ্বাস কৰিলোঁ, কিয় ভাল পালোঁ? নিজৰ সন্তানটোক তুমি আন কাৰোবাৰ বুলি সন্দেহ কৰিছা। কেনেকৈ পাৰিছা তুমি সমীৰণ? যিটো সঁচা কথা সেইটো ক'বই লাগিব, আৰু সঁচা কথা শুনিবলৈ তিতাই হয়। কিমানৰ লগত চাগে ৰাসলীলা কৰিলি, শেষত তই মোক ফচালি, মোক বিয়া পাতিবলৈ বাধ্য কৰিলি। হ'ব সমীৰণ, হ'ব, আৰু একো নক'বা, আৰু এটা কথাও নক'বা তুমি। ইমান দিনে মই বহুত সহ্য কৰিলোঁ, বহুত। কিন্তু সদায় ভাবিছিলোঁ তোমাক মই আকৌ আগৰ দৰে কৰিব পাৰিম, মোৰ মৰম ভাল পোৱা দি তোমাক আকৌ আগৰ নিচিনা কৰি দিম। কিন্তু মই ভুল আছিলোঁ, আৰু তোমাক চিনি পোৱাতে আচলতে মই ভুল কৰিলোঁ, আৰু মোৰ ভুলৰ শাস্তি এতিয়া মোৰ এই নিষ্পাপ কণমানিটোৱে পাব লাগিব। মোক ইমান ডাঙৰ মিছা অপবাদ দিছা তুমি, মই এতিয়াও আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। তাতকৈ তুমি মোক মাৰি পেলোৱা হ'লে মই চাগে ইমান কষ্ট নাপালোঁ হ'লে। তই এইখন ঘৰৰ পৰা যোৱাটোৱে বিচাৰোঁ মই। 4টা মাহ হৈ গ'ল বিয়া পতা, কিমান অত্যাচাৰ কৰিলোঁ তোৰ ওপৰত, কিমান যে মাৰিলোঁ, কিন্তু নাই, তই নীলাজৰ দৰে হাঁহি হাঁহি সকলোবোৰ সহ্য কৰি গ'লি। ঘৰলৈ ঘূৰি যোৱাৰ নামো লোৱা নাছিলি। এতিয়া যেনিবা এইটো বুদ্ধিয়ে কামত দিছে। ভণ্টি, সেই পাখণ্ডটোৱে তোৰ লগত ইমান কিবা কিবি কৰিলে, আৰু তই আমাক এতিয়া কৈ আছ তাৰ কৰ্ম ফল সি পাব লাগিব। মই এতিয়া পুলিচৰ ওচৰলৈ যাওঁ। নাই দাদা, পুলিচৰ ওচৰলৈ নাযাবা। মই মোৰেই শপত দিছোঁ তোমাক, মই সমীৰণৰ ওপৰত কোনো ধৰণৰ কেছ কৰিব বিচৰা নাই। এবাৰ ভাবি চোৱাচোন, আমাৰ কণমানিটো এইখন পৃথিৱীলৈ অহাৰ পিছত যেতিয়া গম পাব তাৰ দেউতাকে এনেকৈ জেললৈ যাব লগা হৈছিল, সি কম কষ্ট পাবনে বাৰু? সমীৰণ আমাৰ লগত থাকক বা নাথাকক, মই মোৰ কণমানিটোক এইটো বুজিব নিদিওঁ যে তাৰ দেউতাক ইমান বেয়া আছিল। আৰাধ্যা, যোৱা 4টা মাহে তোমাৰ লগত ইমান কিবা কিবি হৈ গ'ল, তুমি মোক এদিনো নক'লা। ইমান মাৰ পিঠ সহ্য কৰি তুমি কেনেকৈ আছিলা? মোৰ ঠাইত তোমাৰ মা হোৱা হ'লে তুমি তোমাৰ দুখৰ কথাখিনি নক'লা হ'লে জানো? তুমি তাৰমানে মোক কেতিয়াও আপোন বুলি ভবাই নাছিলা। এনেকৈ নক'বা নবৌ, তোমাৰ বাহিৰে, দাদাৰ বাহিৰে মোৰ আৰু আপোন বুলিবলৈ কোন আছে কোৱাচোন? মই আচলতে নিজৰ ভাগ্যক মানি লৈছিলোঁ। তোমালোকক আৰু দুখ কষ্ট দিবলৈ মোৰ অলপমানো মন নাছিল, আৰু মই ভাবিছিলোঁ মোৰ মৰম ভাল পোৱা দি মই সমীৰণক আকৌ আগৰ দৰে কৰিব পাৰিম, কিন্তু মই নোৱাৰিলোঁ। আৰু এটা কথা, সমীৰণে সেইখন ঘৰত মোৰ লগত বহুত অত্যাচাৰ কৰিছিল, কিন্তু তাৰ মাক একেবাৰে তেনেকুৱা নাছিল। মোৰ শাহু মায়ে মোক বহুত মৰম কৰিছিল নবৌ। তেওঁ নিজেই মোক বাৰে বাৰে কৈ আছিল ইয়ালৈ গুচি অহাৰ কথা, কিন্তু ময়ে মনা নাছিলোঁ। শাহু মাৰ সাহসতে মই ইমান দিন আছিলোঁ তাত, কিন্তু যেতিয়া সমীৰণে মোৰ চৰিত্ৰত দাগ আছে বুলি ক'লে, মোৰ ওপৰত ইমান ডাঙৰ অপবাদ দিলে, তেতিয়া আৰু মই সহ্য কৰি থাকিব নোৱাৰিলোঁ। তাৰ নিজৰ সন্তানটোক সি আনৰ বুলি সন্দেহ কৰিছে নবৌ। ইয়াতকে দুখ লগা কথা আৰু কি হ'ব পাৰে? হ'ব আৰাধ্যা, হ'ব, আৰু নাকান্দিবা। তুমি নাপাহৰিবা, মই আৰু তোমাৰ দাদা সদায় তোমাৰ লগত আছোঁ। তোমাৰ গৰ্ভত থকা কণমানিটোক আমি ডাঙৰ কৰিম, তুমি আমাৰ লগতে থাকিবা। এইখন ঘৰত অকল তোমাৰ দাদাৰে অধিকাৰ নাই নহয়, তোমাৰো সমান অধিকাৰ আছে। কাৰণ যেনেকৈ তোমাৰ দাদা এইখন ঘৰত জন্ম হৈছিল, তুমিও এইখন ঘৰতে জন্ম হৈছিলা। এতিয়াৰ পৰা এইখন ঘৰ তোমাৰ কণমানিটোৰো হ'ব। নালাগে তাক দেউতাকৰ পৰিচয়, আমি তাক ভালকৈ ডাঙৰ দীঘল কৰিব পাৰিম। ভগৱানে সেইখিনি ক্ষমতা আমাক দিছে। ভণ্টি, তোৰ নবৌয়ে ঠিক কথাই কৈছে।
তই নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিবি। আমি দুয়ো সদায় তোৰ লগত আছোঁ আৰু তোৰ কণমানি তোৰ লগত আছোঁ। ইমান মৰম লগা হৈছে ছোৱালীজনী, একেবাৰে পৰীৰ দৰে। আমি তাইক পৰী বুলিয়ে মাতিম। নব, সমীৰণ আহিছিল নেকি বাৰু? তাইক বাৰু এবাৰ চাবলৈ আহিছিল নে সি? এতিয়াও তুমি সেই সমীৰণৰ কথা কিয় কৈ থাকা আৰাধ্যা? তুমি দেখোন নিজেই সিদ্ধান্ত লৈছিলা তাৰ পৰা আঁতৰি অহাৰ। তুমি ঠিকেই কৈছা নব, কিন্তু তথাপিও কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে আকৌ যেন সমীৰণ ঘূৰি আহিব মোৰ ওচৰলৈ। মোৰ প্ৰতি বাৰু তাৰ মৰম ভাল পোৱাবোৰ নাইকিয়া হৈ গ'ল, কিন্তু এই কণমানিজনীৰ প্ৰতিও তাৰ অকণমানো মৰম নাইনে? সি মোক সন্দেহ কৰিছিল সঁচা, কিন্তু অন্তৰৰ পৰাতো সিও বুজি পায় যে এইটো সন্তান তাৰেই হয়। শুনা আৰাধ্যা, বহুত দিনৰ পৰা তোমাক আমি এটা কথা কোৱাই নাছিলোঁ। আচলতে গৰ্ভাৱস্থাৰ সময়ত এনেকুৱা কথাবোৰ বোলে ক'ব নালাগে, বেয়া বোলে সন্তানটিৰ কাৰণে। সেইকাৰণে এনেকুৱা ধৰণৰ নিগেটিভ কথাবোৰ আমি তোমাৰ লগত কোৱাই নাছিলোঁ। কি কথা নব? কি কথা লুকুৱাই ৰাখিছিল মোৰ পৰা? যোৱা মাহতে সমীৰণে আকৌ এজনী বিয়া পাতিলে। কি নব, তুমি এইবোৰ মিছাকৈ কৈছা ন? সেইটো কেতিয়াও সম্ভৱ নহয়। এইটোৱে সঁচা আৰাধ্যা, আৰু তুমি আৰু এতিয়াও তালৈ বাট চাই নাথাকিবা। পাহৰি যোৱা যে সমীৰণ নামৰ কোনোবা এজন তোমাৰ জীৱনলৈ আহিছিল। এতিয়া পৰীৰ লগত তুমি ভালকৈ সময়বোৰ কটোৱা। আৰু তুমি দেখাই শুনাই কিমান ধুনীয়া, সকলো ফালৰ পৰাই ভাল। তোমাৰ কাৰণে আমি ভাল ল'ৰা এজন চাম নহয়। এনেকুৱা ভাল ল'ৰা বহুত আছে যোনে তোমাৰ সঁচা কথাখিনি গম পায়ো তোমাক আঁকোৱালি ল'ব। নব, সেয়া কেতিয়াও সম্ভৱ নহয়। সমীৰণে মোৰ লগত এনেকৈ কৰিব পাৰিলে, কিন্তু মই কেতিয়াও নোৱাৰো। মই একমাত্ৰ সমীৰণকে ভাল পাইছিলোঁ, আৰু মই আজীৱন সমীৰণৰ হৈয়ে থাকিম। কৃষ্ণালী, আজি আমাৰ বিয়া হোৱা সম্পূৰ্ণ 6 মাহ হৈছে। অঁ হয় নেকি? তোমাৰ দেখিছোঁ ভালেই মনত আছে। অঁ, কিয় নাথাকিব বাৰু? কিমান চেষ্টা কৰি যে তোমাক পাইছোঁ, কিন্তু তোমাৰ দেখিছোঁ আজিও মনটো বেয়া হৈ আছে। আজিতো অন্ততঃ অকণমান ভালকৈ থাকা। কেনেকৈ সমীৰণ? চব কথা জানিও মই কেনেকৈ ভালকৈ থাকিম? তুমি ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱাই ৰাখিছিলা। তুমি যে মোক কৈছিলা তুমি আৰাধ্যাক ভাল নোপোৱা, জোৰ জবস্তিহে সকলোৱে মিলি তোমাৰ বিয়াখন পাতি দিছিল বুলি। বিয়া হৈ আহিহে মই গম পালোঁ যে তোমালোকৰ মাজত 5 বছৰ প্ৰেম আছিল, আৰু বিয়াৰ আগতে তোমাৰ সন্তান আৰাধ্যাৰ পেটত আছিল। তুমি মোৰ পৰা এইবোৰ কথা কিয় লুকুৱাই ৰাখিলা সমীৰণ? তাৰমানে তুমি মোৰ লগত যেতিয়া ভালপোৱাৰ সম্পৰ্কত আছিলা তেতিয়াও তোমাৰ জীৱনত আৰাধ্যা আছিল। কৃষ্ণালী, তোমাৰ বেয়া লগাটো স্বাভাৱিক, আৰু তুমি মোক ভুল বুজি আছা। মই ইমানো বেয়া নহয়। তুমি ঠিকেই শুনিছা। আৰাধ্যাক মই 5 বছৰ আগতেই লগ পাইছিলোঁ। তেতিয়া আমাৰ বয়স বহুত কম আছিল। সঁচা ভালপোৱা কি, প্ৰেম কি আমি বুজিয়ে পোৱা নাছিলোঁ। তাইক দেখিবলৈ ভাল লাগিছিল আৰু মই তাইৰ প্ৰেমত পৰি গৈছিলোঁ, মাত্ৰ সিমানেই। কেনেকৈ যে 5টা বছৰ পাৰ হৈ গ'ল ক'বই নোৱাৰিলোঁ অ'। কিন্তু যেতিয়া মই তোমাক দেখা পালোঁ তেতিয়াহে বুজি পালোঁ যে মই আচলতে তাইক নহয়, তোমাকহে ভাল পাওঁ। তোমাকহে মই নিজৰ কৰিব বিচাৰোঁ। যদি সেইটোৱে সঁচা হয় তেনেহ'লে আৰাধ্যা প্ৰেগনেণ্ট হ'ল কেনেকৈ? তাত মোৰ একো দুখ নাছিল কৃষ্ণালী। মই সেইদিনাখন অকণমান ড্ৰিংকছ কৰিছিলোঁ আৰু তাইহে মোক জোৰ কৰিছিলে। হ'ব সমীৰণ, হ'ব। আৰু কিমান মিছা কথা ক'বা? তোমাৰ মায়ে মোক সকলো কথা কৈছে নহয়। আৰাধ্যা বহুত ভাল ছোৱালী আছিল। তুমি তাইৰ জীৱনটো শেষ কৰিলা, তোমালোকৰ সন্তানৰ জীৱন শেষ কৰিলা, আৰু মোৰ জীৱনটো তুমি শেষ কৰি পেলালা। কৃষ্ণালী, হৈ যোৱা কথাবোৰ পাহৰি যোৱাচোন। আৰাধ্যাটো আমাৰ মাজত সোমোৱাহি নাই, তাই নিজৰ ঘৰত আছে। তুমি আৰু মই এতিয়া হাজবেণ্ড ৱাইফ। আমাৰ এইখন সংসাৰ আছে। সেইটো সংসাৰত তুমি সুখী হ'ব পাৰা, মই নহয়। এজনী সহজ সৰল ছোৱালীক তুমি ইমান বেয়াকৈ ঠগিলা, তাইৰ জীৱনটো শেষ কৰি দিলা, আৰু তুমি এতিয়া নিজৰ সংসাৰখন ভালকৈ পাতিব খুজিছা। তেনেহ'লে তুমি কি বিচাৰা কৃষ্ণালী? একমাত্ৰ তোমাক পাবলৈতো মই তাইক মোৰ জীৱনৰ পৰা কিমান কি কৰি যে উলিয়াই পঠিয়াইছোঁ। মই তোমাক কিমান ভাল পাওঁ সেইটো বুজিবলৈ চেষ্টা কৰা তুমি। এই ভালপোৱাৰ কি মূল্য আছে সমীৰণ? এদিন তোমাৰ আৰাধ্যাক ভাল লাগিছিল, তাৰপিছত মোক দেখাৰ পিছত আৰাধ্যাৰ কথা পাহৰি গ'লা। আৰু কি ঠিক আছে, কোনোবা এদিন বেলেগ কাৰোবাক দেখি মোক পাহৰি যাবা? তোমাৰ কাৰণেতো এইবোৰ তেনেই সহজ কথা। মই তেনেকুৱা কেতিয়াও নকৰোঁ কৃষ্ণালী, বিশ্বাস ৰাখাচোন মোৰ ওপৰত। আঁতৰি যোৱা সমীৰণ। মোৰ ওচৰলৈ আহিবলৈ তোমাক মই আগতেই মানা কৰিছিলোঁ। মই আৰাধ্যা নহয় যে তোমাৰ ভুলবোৰ মই ইমান সহজে মানি ল'ম আৰু সকলো সহ্য কৰি থাকিম। ইমান ডাঙৰ মিছা কথা কৈ মোক বিয়া পাতি আনিলা, আৰু এতিয়া মোৰ ওচৰলৈ আহিবলৈ চেষ্টা নকৰিবা। পৰী, আজিও দেখোন তোমাৰ হাতত চকলেট। অঁ মা, মই যে তোমাক কৈ থাকোঁ আংকলজনৰ কথা, সেইজনেই দিছে। পৰী, তোমাক মই সদায় কওঁ নহয় অচিনাকি মানুহে দিয়া এইবোৰ বস্তু ল'ব নালাগে বুলি। কিন্তু মা, আংকলটো কোনো অচিনাকি নহয়। বহুত দিনৰ পৰাই দেখোন তেওঁ মোক লগ কৰিবলৈ আহে, আৰু সদায় মই ভাল পোৱা কিবা কিবি লৈ আহে লগত। প্ৰথমতে মই লোৱা নাছিলোঁ নহয়, কিন্তু আংকলে আমাৰ মেমৰ লগতো লগ কৰিলে।
মেমক আংকলজনে কৈছে নহয় তেওঁ বোলে আমাৰ কোনোবা ৰিলেটিভ হয়। আমাৰ ৰিলেটিভ হয়, কিন্তু এনেকুৱা কোন হয় যোনে তোমাক সদায় স্কুলতহে লগ কৰে, ঘৰলৈ নাযায় যে? সেইবোৰ মই গম নাপাওঁ নহয় মা। তোমাৰ সেই আংকলজনক চাবলৈ আজি মই স্কুললৈ আহিছোঁ। তুমি সদায় সদায় স্কুল বাছতে যোৱাৰ কাৰণে মোৰ অহাই নহয়, আৰু তোমাৰ আংকলজনকো লগ পোৱা নহয়। এতিয়া পিছে তেখেত গ'লগৈ নেকি? আজিও লগ নাপাম তাৰমানে তেখেতক? নাই যোৱা মা, মই পানী খাম বুলি কোৱাৰ কাৰণে মোৰ কাৰণে পানী আনিবলৈ গৈছে। অঁ হয় নেকি? তেনেহ'লে আজি তোমাৰ সেইজন আংকলক মই লগ কৰিবই লাগিব। পানী লোৱা পৰি। আৰাধ্যা, তুমি ইয়াত? মা, এইজনেই সেইজন আংকল। সমীৰণ তুমি? তাৰমানে পৰিয়ে সদায় সদায় কৈ থকা আংকলজন তুমি হয়। কিয় সমীৰণ? তুমিতো পৰীক নিজৰ ছোৱালী বুলি নাভাবাই, তেনেহ'লে তাইক কিয় লগ কৰিবলৈ আহা? আৰাধ্যা, মই জানো পৰি মোৰে ছোৱালী হয়, আৰু তাই কেনেকৈ লগ কৰিব অহাৰ কাৰণে ক্ষমা কৰি দিবা মোক। মই অৱশ্যে ক্ষমাৰ যোগ্যই নহয়। তোমাৰ লগত পৰীৰ লগত মই বহুত বেয়া কৰিলোঁ। এতিয়া তোমাৰ সন্মুখলৈ আহিবলৈ মোৰ সাহস নহয়, আৰু পৰীক চোৱাৰ কোনো অধিকাৰো মোৰ নাই। মোৰ অবিহনে তোমালোক বহুত সুখত আছা। দেউতাক নোহোৱাকৈও পৰী বহুত ভালকৈ আছে। মই তাইক যিমান ভালকৈ ৰাখিলোঁ হ'লে তুমি আৰু তোমাৰ দাদা নবৌয়ে মিলি তাইক তাতকৈ বহুত ভালকৈ ৰাখিছা। তোমালোক এতিয়া সুখত আছা, শান্তিত আছা। গতিকে তোমালোকৰ মাজলৈ ঘূৰি আহি তোমালোকক অশান্তি কৰিবৰ মোৰ ইচ্ছা নাছিল। বহুত চেষ্টা কৰিছিলোঁ তোমালোকৰ পৰা আঁতৰি থাকিবলৈ, কিন্তু নোৱাৰিলোঁ। মোৰ পৰিজনীক নোচোৱাকৈ মই থাকিবই নোৱাৰা হ'লোঁ। সেইকাৰণে মাজে মাজে মই তাইক স্কুলতে লগ কৰিব আহোঁ। শুনামতে তুমি কৃষ্ণানী নামৰ এগৰাকী ছোৱালীক বিয়া পাতিছিলা। তোমাৰ নিজৰোতো সংসাৰ আছে, ল'ৰা ছোৱালী আছে চাগে। তেওঁলোকে গম পালে বেয়া নাপাবনে? কৃষ্ণালী এতিয়া মোৰ লগত নাথাকে আৰাধ্যা। তাই মোক কেতিয়াবা এৰি থৈ গুচি গ'ল। বিয়াৰ এবছৰ নহওঁতেই তাই মোৰ পৰা ডিভোৰ্চ ল'লে। আচলতে তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পিছতহে মই তোমাৰ প্ৰকৃত মূল্য উপলব্ধি কৰিছিলোঁ। কৃষ্ণালী এজনী ধনী ঘৰৰ ছোৱালী আছিলে, আৰু সেইকাৰণেই মই লোভত পৰি তাইক বিয়া পাতিব বিচাৰিছিলোঁ, আৰু তাৰ কাৰণে তোমাক বহুত নিৰ্যাতন কৰি মোৰ জীৱনৰ পৰা উলিয়াই পঠাইছিলোঁ। তুমি মোক বহুত ভাল পাইছিলা, বহুত সন্মান কৰিছিলা। মই তোমাক ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ যদিও তুমি সদায় মোৰ লগত হাঁহি মুখে কথা পাতিছিলা। কৃষ্ণালীয়ে যেতিয়া মোৰ লগত বেয়াকৈ কথা কৈছিল, মোক অসন্মান কৰিছিল, তেতিয়া মই তোমাৰ মূল্য অনুভৱ কৰিছিলোঁ। অৱশ্যে তাইকো দোষ দি লাভ নাই। তাইকোতো মই মিছা কথা কৈয়ে বিয়া কৰাইছিলোঁ। এতিয়া মই একেবাৰে অকলশৰীয়া। তোমাৰ লগত মোৰ এখন সুখৰ সংসাৰ হ'ল হ'লে, কিন্তু নিজ হাতেৰে মই চব শেষ কৰি পেলালোঁ। আৰাধ্যা, এটা কথা সুধিব পাৰোঁনে তোমাক? কিয় নোৱাৰিবা, সোধা। এইবোৰ কোৱাৰ মোৰ কোনো অধিকাৰ নাই এতিয়া, তথাপিও মই এবাৰ সুধিব বিচাৰিছোঁ। আৰাধ্যা, মোক বাৰু তুমি ক্ষমা কৰিব পাৰিবানে? আমি আকৌ একেলগে থাকিব পাৰিমনে বাৰু আৰাধ্যা? শুনা সমীৰণ, তোমাৰ প্ৰতি মই এতিয়া আৰু মনত একো বেয়া ভাৱ লৈ থকা নাই। হৈ যোৱা কথাবোৰ মই একেবাৰে পাহৰি পেলাইছোঁ। অন্ততঃ পাহৰিবলৈ চেষ্টা কৰিছোঁ। মই এতিয়া একমাত্ৰ মোৰ পৰীৰ কাৰণে জীয়াই আছোঁ, আৰু সদায় তাইৰ কাৰণে জীয়াই থাকিম। দাদা নবৌৰ সহায়ত পৰীক মই অকলে ডাঙৰ কৰিব পাৰিম। আমাক এতিয়া কাৰো প্ৰয়োজন নাই সমীৰণ। যিটো সময়ত তোমাৰ প্ৰয়োজন আছিল, সেই সময়ত তুমি মোৰ কাষত নাছিলা। পৰীক মই অকলেই জন্ম দিলোঁ, অকলে ইমানখিনিলৈকে ডাঙৰ দীঘল কৰিলোঁ। গতিকে আগন্তুক জীৱনটো মই এনেকৈ পাৰ কৰিব বিচাৰোঁ। তোমাৰ লগত আকৌ নতুনকৈ আৰম্ভ কৰি মই আকৌ সেই ঘটি যোৱা ঘটনাবোৰ মনলৈ আনিব নিবিচাৰোঁ। মই পৰীৰ সৈতে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ সমীৰণ। ইয়াতকৈ বেছি আৰু মোক একো নালাগে। মই জানিছিলোঁ আৰাধ্যা, তোমাৰ পৰা মই এনেকুৱা এটা উত্তৰেই পাম। সেইকাৰণে তোমাৰ সন্মুখলৈ মই আহিবই খোজা নাছিলোঁ, কিন্তু আজি তোমাৰ সন্মুখলৈ আহিলোঁৱেই যেতিয়া, এবাৰ সুধি চালোঁ। সোধাৰ কাৰণে বেয়া নাপাবা আৰাধ্যা। তোমালোক সদায় সুখত থাকা, মই ভগৱানৰ ওচৰত অকল এইটোৱে প্ৰাৰ্থনা কৰোঁ। আৰু শুনা, মই গোটেই জীৱন অকলশৰে থাকিম বুলিয়েই সিদ্ধান্ত লৈছোঁ। মাত্ৰ মাজে মাজে মোক মোৰ এই পৰিজনীৰ মুখখন চাবলৈ দিবানে বাৰু আৰাধ্যা? মোক এইখিনিৰ পৰা বঞ্চিত নকৰিবা আৰাধ্যা। দূৰৰ পৰা হ'লেও মোক মোৰ ছোৱালীজনী এবাৰ দেখুৱাবানে বাৰু তুমি মাজে মাজে? পৰী অকল মোৰ সন্তান নহয়, তাই তোমাৰো সন্তান। মই নিবিচাৰিলেও এইটো সত্য মানি ল'বই লাগিব। তোমাৰ পৰা বাপেক হোৱাৰ অধিকাৰ মই কাঢ়ি আনিব নোৱাৰোঁ। তোমাৰ যেতিয়াই মন যায় তেতিয়াই পৰীক চাব পাৰিবা, তাইৰ লগত সময় কটাব পাৰিবা। পৰী দেউতাকৰ মৰমৰ পৰা বঞ্চিত থকাটো মই কেতিয়াও বিচৰা নাছিলোঁ, কিন্তু আমি একেলগে থকাটো আৰু কেতিয়াও সম্ভৱপৰ নহয়। ধন্যবাদ আৰাধ্যা, তুমি যে মোক এইখিনি অধিকাৰ দিলা। মই তোমাৰ জীৱনটো ধ্বংস কৰি দিলোঁ। তুমি আৰু পৰীয়ে মোৰ কাৰণে বহুত সহ্য কৰিব লগা হ'ল জীৱনত। তথাপিও যে তুমি মোৰ প্ৰতি ইমান বেয়া ভাৱ লৈ থকা নাই, সেয়া জানি আজি মই বহুত সুখী হৈছোঁ আৰাধ্যা। পৰী, ব'লা এতিয়া ঘৰলৈ যাওঁ। বাই আংকল, এতিয়া মই ঘৰলৈ যাওঁ। পৰী, এবাৰ বাৰু তুমি মোক পাপা বুলি মাতিবানে? মা, তাৰমানে এই আংকলজন মোৰ পাপা হয় নেকি? হয় পৰী, এইজনেই তোমাৰ পাপা। মায়ে
মায়ে মোক কয় নহয় পাপা তুমি বোলে বহুত ভাল আছিলা কিন্তু কিবা কাৰণত বোলে তুমি আনৰ পাপাবোৰৰ দৰে আমাৰ লগত থাকিব নোৱাৰা আগত মোৰ বহুত বেয়া লাগিছিল মোৰ পাপা কিয় নাই মাক বাৰে বাৰে সুধিছিলোঁ কিন্তু এতিয়া মই বুজি পালোঁ তুমি আমাৰ লগত নাথাকা যদিও মই দুখ নকৰোঁ আৰু এতিয়া দুখ নকৰিবা সোণজনী কাৰণ তোমাৰ মা তোমাৰ লগত আছে মই তোমাক ভাল সংস্কাৰ কেতিয়াও দিব নোৱাৰিলোঁ হ'লে কাৰণ মই নিজেই এজন বহুত নিজ খাপৰ মানুহ তুমি তোমাৰ মাৰ দৰে হ'বলৈ চেষ্টা কৰিবা পৰি তোমাক মই বহুত ভাল পাওঁ পৰি মা পাপা দেখোন গ'লগে কান্দি কান্দি যাব দিয়া পৰি তোমাৰ পাপাক যাব দিয়া সকলোৰে জীৱন সম্পূৰ্ণ নহয় নহয় কিছুমান জীৱন আমাৰ দৰে আধৰুৱা হৈ ৰয়